মানে বেছিকৈ যেতিয়া মূত্ৰহাৰটো মানে সক্ৰিয় হৈ উঠে, যেনেকৈ আপোনাৰ সঘনে পাচাব কৰিব মন যায় আৰু তাৰ পাছত আৰ্জেঞ্চি কয়। আৰ্জেঞ্চি মানে পাচাব ধৰি ৰাখিব নোৱাৰে, পাচাব লাগিলেই দৌৰিব লগা হয় পাচাব কৰিবৰ কাৰণে। যেতিয়া আপুনি সঘনে পাচাব কৰে, ভালকৈ ব্লাডাৰটো খালী হৈ নাযায়, খালী নহ'লে কি হয়, পাচাব ৰৈ যায়, ৰৈ যোৱা পাচাবৰ পৰা ইনফেকশ্যন হ'ব পাৰে। বৰ্তমান আমি উপস্থিত হৈছোঁহি লখিমপুৰৰ হলি চিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত, আৰু ইয়াতে আমাৰ সৈতে আজি পুনৰ উপস্থিত আছে ইউৰলজিষ্ট ডাক্তৰ ৰূপম দেউৰী, আৰু তেখেতৰ সৈতে আজি আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু তেখেতৰ পৰা আমি আগৰ ভিডিঅ'ত বহু ইউৰলজি সম্পৰ্কীয় বহুকেইটা বিষয়ৰ সৈতে আমি আলোচনা কৰিছোঁ, আৰু আজিও তেওঁৰ লগত তেনেধৰণৰে ইউৰলজি সম্পৰ্কীয় কিছুমান ৰোগৰ বিষয়ে আমি আলোচনা কৰিম। পোনপ্ৰথমে আপোনাক লখিমপুৰ টুডেলৈ আমি স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আমি কিহৰ ওপৰত আলোচনা কৰিম? যিহেতু যোৱাটো ভিডিঅ'ত আমি কেইবাটাও ইউৰলজি সম্পৰ্কীয় ৰোগৰ বিষয়ে আলোচনা কৰিছিলোঁ, আজি কিহৰ ওপৰত ক'ব? আজি দুটা বিষয় আমি আলোচনা কৰিম। এটা হৈছে আপোনাৰ অভাৰ এক্টিভ ব্লাডাৰ। অভাৰ এক্টিভ ব্লাডাৰ মানে হৈছে আপোনাৰ যোনটো মূত্ৰহাৰ হয়, সেইটো মানে খুব বেছিকৈ সক্ৰিয় হৈ যায়, মানে সঘনে মানে মূত্ৰহাৰটো যোনটো পেচাবৰ থলি, সেইটো বাৰে বাৰে চেপা মাৰে আৰু সঘনে পাচাব কৰিব মন যায়। আৰু সেই প্ৰব্লেমখিনি আপোনাৰ বয়সস্থ লোকসকলকো দেখা যায়, আৰু মহিলাৰ এই প্ৰব্লেমটো বেছিকৈ হয়। আৰু মহিলাৰ মানে যেতিয়া আপোনাৰ মাহেকীয়া বন্ধ হয়, তাৰ পাছত এই প্ৰব্লেমটো বেছিকৈ দেখা পোৱা যায়। আৰু তাৰ পাছত আমি আৰু এটা বিষয়ে আলোচনা কৰিম, সেইটো হৈছে আপোনাৰ প্ৰষ্টেট ডাঙৰ হ'লে কি হয়, মানে বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লেচিয়া বুলি কয়, BPH। আৰু সেইটো হয় আপোনাৰ পুৰুষসকলৰ সেই অসুবিধাটো দেখা পোৱা যায়, আৰু বয়স হ'লে সেইটো দেখা পোৱা যায়। তো এই অভাৰ এক্টিভ ব্লাডাৰ যি আপুনি ক'লে, তো এই কেনেকুৱা ধৰণৰ লক্ষণসমূহ দেখা দিয়ে বা কি হয়, ইয়াৰ কিবা ক্ষতি কৰিব পাৰে নেকি শৰীৰৰ কাৰণে? লক্ষণসমূহ এনেকুৱা হৈছে, যোনটো অভাৰ এক্টিভ ব্লাডাৰ ক'লোঁ, মানে বেছিকৈ যেতিয়া মূত্ৰহাৰটো মানে সক্ৰিয় হৈ উঠে, যেনেকৈ আপোনাৰ সঘনে পাচাব কৰিব মন যায়, আৰু তাৰ পাছত আৰ্জেঞ্চি কয়। আৰ্জেঞ্চি মানে পাচাব ধৰি ৰাখিব নোৱাৰে, পাচাব লাগিলেই দৌৰিব লগা হয় পাচাব কৰিবৰ কাৰণে। আৰু এটা হয়, ৰাতিও কেতিয়াবা অসুবিধা হয়, টোপনি যোৱাৰ পৰা সাৰ পাই ৰাতি সঘনে পাচাব কৰি থাকিব লগা হয়, টোপনি ক্ষতি হয় তাৰ পৰিণামত। আৰু আপোনাৰ আৰু এটা হয় যে পাচাব লিক হৈ গুচি যায়, কেতিয়াবা আণ্ডাৰ গাৰ্মেণ্টছবোৰতো পাচাব মানে লিক হৈ গুচি যায়। তো সেইবোৰ প্ৰব্লেম দেখা পোৱা যায় এই অভাৰ এক্টিভ ব্লাডাৰ লক্ষণবোৰত। কি কাৰণে হয় বুলি ভাবে? এতিয়া কাৰণসমূহ এনেকুৱা হৈছে, কিছুমান আপোনাৰ ইৰিটেণ্ট কয়, যে মানে খোৱালৈ প্ৰব্লেম হয়, মানে যেনেকৈ আপোনাৰ ধৰক চাহ, কফি, এইবোৰ যদি বেছি পৰিমাণত যদি ভোগ কৰা হয়, তেতিয়া আপোনাৰ এইবোৰ প্ৰব্লেম দেখা পোৱা যায়। আৰু কিছুমান হৈছে এলকহল, যেনেকৈ সুৰাপান কৰা, সেইবোৰতো এইবোৰ প্ৰব্লেম দেখা পোৱা যায়। আৰু কিছুমান জুচ, যেনেকৈ কয় চাইট্ৰিক এচিড জুচ, মানে আপোনাৰ ধৰক নেমু পানী বেছিকৈ খালে, বা আঙুৰৰ ৰস, আপেলৰ ৰস, এইবোৰ বেছিকৈ মানে পান কৰিলে মানে আপোনাৰ এইবোৰ প্ৰব্লেম দেখা পোৱা যায়। মই যেনেকৈ ক'লোঁ জুচবোৰ, মানে আমাৰ ফল মূলৰ ৰসবোৰ, এইটোতো আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰ, খাব লাগে, কিন্তু অতিপাত খোৱাটো বেয়া। এতিয়া সুৰাপান কৰাটোতো বেয়াই, আৰু বাকী আপোনাৰ ক'লোঁ যেনেকৈ চাহ, কফি, এইবোৰ পাৰিলে অলপ নিয়ন্ত্ৰণ কৰা ভাল, আৰু বেছি পৰিমাণত খাব নালাগে। আৰু কিছুমান আছে আপোনাৰ এইবোৰ প্ৰব্লেমৰ পৰা আঁতৰত থাকিবৰ কাৰণে নিজৰ ব্লাডাৰ ট্ৰেইনিং বুলি কয়, ট্ৰেইনিং এটা কৰিব লাগে। মানে আপোনাৰ ধৰক আমি নিয়মীয়াভাৱে 2 ঘণ্টা 3 ঘণ্টা মূৰত পাচাব কৰিব লাগে। কিছুমান লোকৰ খুব পাচাব লাগে যদিও দৌৰি যাব নালাগে, নিজৰ শৰীৰৰ লগত যুঁজিব লাগিব। কিছুমান এনেকুৱা ট্ৰেইনিং থাকে যে আপুনি ৱাছৰুমত মানে ইউৰিনেলত গৈ মেলি ৰৈ থাকিব লাগে, পাচাব নকৰোঁ বুলি, নিজৰ লগত যুঁজি মেলি লাগিলে আকৌ আহি অলপ দেৰি বহিব লাগিলে, সেই যোনটো আপোনাৰ পাচাব কৰা যোনটো ইচ্ছা আহে, সেইটো নাইকিয়া হৈ যায়গৈ লাহেকৈ। তো সেনেকৈ আমি নিজকে ট্ৰেইন কৰিব লাগিব। পাচাব কৰিব লাগিলে বুলিয়ে দৌৰি মেলি পাচাব কৰাটো ভাল নহয়, নিজৰ লগত যুঁজিব লাগিব। যদি সঘনে দেখা যায় যে সঘনে কিছুমানৰ পাচাব কৰি থাকে, বা আপুনি যিহেতু এতিয়া ক'লেই, আৰু সেই সঘনে পাচাব কৰি থকা যিহেতু সেই সমস্যাটোৰ পৰা শৰীৰত কিবা ক্ষতি কৰিব পাৰে নেকি? হয়, ক্ষতি কৰে। আপোনাৰ ব্লাডাৰটো আপোনাৰ ধৰক মানে এতিয়া নিয়মমতে আমাৰ ব্লাডাৰটো যেতিয়া মানে পেচাবৰ যোনটো থলি হয়, মূত্ৰহাৰ হয়, সেইটো নিয়মমতে 500 ml মান থাকে পেচাব। যেতিয়া আপুনি সঘনে পাচাব কৰে, ভালকৈ ব্লাডাৰটো খালী হৈ নাযায়, খালী নহ'লে কি হয়, পাচাব ৰৈ যায়, ৰৈ যোৱা পাচাবৰ পৰা ইনফেকশ্যন হ'ব পাৰে। আৰু সেই ইনফেকশ্যনবোৰ পাছত আমাৰ যিটো মানে গোটেই ইউৰিনাৰী ছিষ্টেমত ইনফেকশ্যন হ'ব, একেবাৰে গৈ কিডনীলৈকেও পাই যায়গৈ ইনফেকশ্যনবোৰ। তো সেয়াই আৰু ইনফেকশ্যনবোৰ হয়, আৰু টোপনি ক্ষতিটো হয়েই, আৰু ব্লাডাৰটো ভালকৈ কাম নকৰা হৈ যায়।
যোনটো নৰ্মেলি ব্লাডাৰে মানে আপোনাৰ ধৰক 2 ঘণ্টা মূৰত আমাৰ এটা ভাৱ আহিব লাগে বা ইচ্ছা আহিব লাগে পেচাব কৰাটো, সেই ব্লাডাৰটো মানে প্ৰেক্টিচটো বেয়া হৈ যায় তাৰ। এই ধৰক আধা ঘণ্টা মূৰে মূৰে পেচাব কৰিব মন যাব, 20 মিনিটৰ মূৰে মূৰে পেচাব কৰিব মন যাব, তো ব্লাডাৰটো অভ্যাসটো বেয়া হৈ যায়, ক'বলৈ গ'লে ব্লাডাৰৰ অভ্যাসটো বেয়া হৈ যায়। অভাৰএক্টিভ ব্লাডাৰৰ ট্ৰিটমেণ্ট কিছুমান থাকে। ট্ৰিটমেণ্টসমূহ এনেকুৱা হয়, কিছুমান মেডিচিন থাকে যিটো ব্লাডাৰটো মানে ৰেষ্টত ৰাখিব পাৰে। এতিয়া মই এনেই এই ছবিখনত অলপ দেখাই দিওঁ। এই ছবিখনত আপোনাৰ আছে এই ব্লাডাৰটো, এইখিনি গোটেই আমাৰ মূত্ৰহাৰ, এইটো মূত্ৰহাৰ হয়, এয়া আপোনাৰ কিডনীকেইটা, তাৰ পৰা এনেকৈ পেচাবৰ নলী নামি আহিছে, নামি আহি ইয়াত পেচাব টোপাল টোপালকৈ জমা হয়। আৰু মূত্ৰহাৰ যোনটো পেচাবৰ থলী হয় সেইটো বেলুনৰ নিচিনা হয়, লাহে লাহে ফুলি আহে। ফুলি আহিলে যেতিয়া 500 ml মান জমা হয় তেতিয়া আমাৰ পেচাবৰ ভাৱ আহে, পেচাব কৰি দিলে সি খালী হৈ যায়। আৰু যেতিয়া আমি পেচাব কৰিবলৈ জোৰ দিওঁ, দেখিছে নহয়, এইটো তেনেকৈ এই মূত্ৰহাৰটো মানে আপোনাৰ চেপা মাৰে, চেপা মাৰিলে পেচাব খালী হৈ যায়। কিন্তু অভাৰ এক্টিভ ব্লাডাৰ ইয়াতে লিখা আছে, অভাৰ এক্টিভ ব্লাডাৰত কি হয়, ব্লাডাৰটো ভালদৰে চেপা নেমাৰে আৰু সঘনে সি চেপা মাৰিবৰ কাৰণে চেষ্টা কৰি থাকে, আৰু সেই চেষ্টা কৰাৰ ফলত পেচাব ৰৈ যায় বহুতখিনি। এইটোতো পূৰা খালী হৈ যোৱা নাই, পেচাব বহুতখিনি ৰৈ গৈছে, যিহেতু ই ভালদৰে চেপা মৰা নাই। তো ইয়াৰ কাৰণে মেডিচিন থাকে, সেইবোৰ ঔষধবোৰ ব্যৱহাৰ কৰিলে ব্লাডাৰটো ৰেষ্টত আনিব পাৰি। মানে সেই যে বাৰে বাৰে চেপা মাৰে, সেইখিনি কিছুমান মেডিচিনৰ সহায়ত সেই বস্তুটো নোহোৱা হয়, মানে ব্লাডাৰটো অলপ ৰেষ্টত ৰাখিব পাৰি যাতে ভালদৰে ফুল হওক, আৰু ভালদৰে ফুল হোৱাৰ পাছত একেবাৰে খোলোচাকৈ যাতে পেচাবখিনি ওলাই যায়। মহিলাৰ মানে ধৰক মেন'পজ বুলি কওঁ আমাৰ, মাহেকীয়া বন্ধ হৈছে, তাৰ পাছত এইবোৰ বেছিকৈ প্ৰব্লেমবোৰ দেখা পোৱা যায়। কিছুমান সৰু ল'ৰা ছোৱালী স্কুলত এনেকৈ কয় যে সঘনে ক্লাছৰ পৰা বাইদেউগৰাকী কয় যে মোক পেচাব কৰিবলৈ অনুমতি দিয়ক বুলি, কিছুমান থাকে তেনেকৈ, মই পাইছোঁ কিছুমান পেচেণ্ট ৰোগীসকল আহে, তো সৰু ল'ৰা ছোৱালীবোৰো সেনেকুৱা প্ৰব্লেম দেখা পোৱা যায়। আৰু যিহেতু এই অভাৰ এক্টিভ ব্লাডাৰৰ পৰা প্ৰষ্টেটত কিবা প্ৰব্লেম কৰিব পাৰে? এতিয়া অভাৰ এক্টিভ ব্লাডাৰটোতো বিশেষকৈ মানে সেয়াই, পুৰুষৰো হ'ব পাৰে, মহিলাৰো হ'ব পাৰে, আৰু সৰু ল'ৰা ছোৱালীৰো হ'ব পাৰে। কিন্তু প্ৰষ্টেটটো আকৌ আপোনাৰ পুৰুষসকলৰ হয়, কাৰণ সেই প্ৰষ্টেট যিটো শৰীৰৰ অংগ সেইটো অকল পুৰুষৰ থাকে, মহিলাৰ নাথাকে। তো এতিয়া এনেই মই এই ডায়েগ্ৰামটোত বুজাই দিওঁ অলপকৈ। এনেই চাবলৈ গ'লে এইটো হয়, আপোনাৰ 2টা কিডনী থাকে, কিডনীটোৱে আমাৰ ফিল্টাৰ নিচিনা কাম কৰে। তো কিডনীৰ পৰা পেচাব তললৈ নামি আহে, পেচাব বনে কিডনীত, কিডনীৰ পৰা লাহে লাহে নামি আহি ইয়াত টোপাল টোপালকৈ পেচাব জমা হয়, 2 ছাইডৰ পৰা নামি আহে। তো এই কিডনীৰ পৰা নামি অহাৰ পাছত এই পেচাব য'ত জমা হয়, ইয়াৰ ফুল হোৱাৰ পাছত, জমা হোৱাৰ পাছত আমি যেতিয়া চেষ্টা কৰোঁ পেচাব কৰিবলৈ, তেতিয়া পেচাব ওলাই যায় আৰু এই মূত্ৰহাৰটো খালী হৈ পৰে। তো প্ৰব্লেমটো ক'ত হৈছে, এই ছবিখনত নহয়, এই ছবিখনত দেখা পোৱা গৈছে আপোনাৰ এই মূত্ৰহাৰটো আৰু এই মতা মানুহৰ যোনটো পুৰুষৰ যোনটো লিংগ হয়, তাৰ মাজত এই অংশখিনিত এটা মাংসৰ টুকুৰা থাকে, যোনটো আমাৰ প্ৰষ্টেট বুলি কয়। এতিয়া এই প্ৰষ্টেটটো যেতিয়া ডাঙৰ হয়, এইটো আপোনাৰ বয়স অনুযায়ী হয়, যিবোৰ লোকসকলৰ 50 বছৰ বা 55 বছৰ বয়স পাৰ হ'ল, তেতিয়া আপোনাৰ এইবোৰ প্ৰব্লেমবোৰ দেখা পোৱা যায় প্ৰষ্টেটৰ। আৰু প্ৰষ্টেটটো আপোনাৰ এইখিনি জেগাখিনি আপোনাৰ ইয়াত ভালকৈ দেখা পোৱা গৈছে। এই মডেলটোত ধুনীয়াকৈ ছবিখন দেখা পোৱা গৈছে, যেনেকৈ আপোনাৰ এইটো ব্লাডাৰৰ থলীটো, পেচাবৰ থলীটো, ইয়াৰ পৰা পেচাব নামি আহে, আৰু নামি আহে এই প্ৰষ্টেটৰ মাজত। এই বস্তুটো গোটেইটো আপেলৰ নিচিনা এনেকুৱা গোটা, কিন্তু এইটো মাজেদি ফালি দিয়াৰ কাৰণে আমি এনেকৈ ভিতৰৰ অংশটোখিনি দেখা পাইছোঁ। এতিয়া আমি যেতিয়া পেচাব ধুনীয়াকৈ ঢালি দিলে এইখিনি ধুনীয়াকৈ গুচি যাব, কাৰণ প্ৰষ্টেটটো ইমান ডাঙৰ নহয়। প্ৰষ্টেটটো চবৰে থাকে, সকলো পুৰুষৰে প্ৰষ্টেট আছে, চবৰে আছে। তো প্ৰষ্টেটটো যেতিয়া নৰ্মেল ছাইজত থাকে, ধুনীয়াকৈ পেচাবটো সৰকিব পাৰে, আৰু এইপিনেদি লিংগ দি ওলাই যায়গৈ। কিন্তু এই ছবিখনত চাওক, এই মডেলটোত ইয়াত কি হৈছে, আপোনাৰ প্ৰষ্টেটটো বিৰাট ডাঙৰ হৈছে। চাওক এই প্ৰষ্টেটটো কিমান নৰ্মেল ছাইজত ধুনীয়াকৈ ৰাস্তাটো খোল খাই আছে, কিন্তু ইয়াত আপোনাৰ বাটটো পূৰা ঠেক হৈ গ'ল। তো সেইকাৰণে পেচাব মানে বয়সস্থ পুৰুষজনে যেতিয়া পেচাব কৰিবলৈ চেষ্টা কৰে, যত্ন কৰে, তেতিয়া পেচাব ভালকৈ যাব নোৱাৰে, কাৰণ ৰাস্তাটো ঠেক হৈ গ'ল। তো পেচাবৰ ধাৰটো পাতল হৈ যায়, পাতল হোৱাৰ ফলত পেচাব ভালকৈ ঘনে ঘনে পেচাব কৰি থাকে, বহুত জোৰ দি পেচাব কৰে, আৰু ৰাতিও শোৱা টোপনি ক্ষতি হয়, বাৰে বাৰে সঘনে উঠি পেচাব কৰিব যায়। তো এইবোৰ সমস্যা প্ৰষ্টেটৰ প্ৰব্লেমত দেখা পোৱা যায়। মানে সঘনে যেতিয়া প্ৰস্ৰাৱ কৰা এটা ৰোগেই হয়, আৰু এই ৰোগটোত মানে প্ৰষ্টেটৰ কাৰণে হ'ব পাৰে। প্ৰষ্টেটৰ কাৰণে হয়, যদি বয়স যদি ধৰক আপোনাৰ 50 বছৰৰ ওপৰত হৈছে পুৰুষসকলৰ। তো আমি সাধাৰণতে গম পাওঁ এইটো প্ৰষ্টেটৰ কাৰণেই হৈছে। ঠিক আছে, আৰু এইটো কি কাৰণে বাঢ়ি যায় বুলি ক'লে? এইটো প্ৰষ্টেটটো বাঢ়ে, যেনেকৈ কয়, যদি আমি ডেকা কালত যদি বেছিকৈ ৰঙা মাংস খাওঁ, তো ৰেড মিটৰ পৰা অলপ প্ৰষ্টেটৰ ছাইজটো বঢ়াৰ চান্সটো থাকে। এনেইটোতো প্ৰষ্টেট চবৰে বাঢ়িব এটা সময়ত, মানে যেনেকৈ মই ক'লোঁ 50-55 বছৰ বয়স পাৰ হোৱাৰ পাছত
লাহে লাহে পেচাবৰ ধাৰটো চবৰে দুৰ্বল হৈ পৰেগৈ আৰু 60 বছৰটোতো অলপ দিগদাৰে হয়গৈ। তো ইয়াৰ মানে সমাধানৰ কাৰণে আছে কিছুমান ঔষধ। তো সেই ঔষধবোৰ মানে আপোনাৰ কি কৰে, এই প্ৰষ্টেটৰ ছাইজটো এতিয়া ধৰক এইটো নৰ্মেল ছাইজ, ই বাঢ়ি ইমানমান হ'লগৈ। তো আমাৰ কিছুমান প্ৰষ্টেটৰ মেডিচিন থাকে, সেইবোৰ বহুত দীঘলীয়াকৈ ব্যৱহাৰ কৰিব লাগে, 3 মাহ 6 মাহ সেনেকৈ ব্যৱহাৰ কৰিলে আপোনাৰ এই প্ৰষ্টেটৰ ছাইজটো লাহে লাহে কমি আহি আকৌ নৰ্মেল ছাইজটোত আহেগৈ, নৰ্মেল মানে যোনটো আপোনাৰ ছাইজ আছিলে। তো আকৌ পেচাবৰ ৰাস্তাটো বহলি যায় আৰু আকৌ ধুনীয়াকৈ খোলোচাকৈ পেচাব কৰিব পৰা হয়। ইয়াৰ অস্ত্ৰোপচাৰো থাকে। এতিয়া অস্ত্ৰোপচাৰ আমি চিধা মানে এজন ৰোগী আহিলে অস্ত্ৰোপচাৰলৈ নাযাওঁ, প্ৰথমতে আমি ঔষধ দি চাওঁ 1 বছৰ 2 বছৰ 3 বছৰ যিমান দিন পাৰে। পাছত এটা সময় আহেগৈ যেতিয়া মানে আপোনাৰ ঔষধৰ সহায়তো নোৱাৰিছেগৈ মানে, তেতিয়া আমি কি কৰোঁ, অপাৰেশ্যন কিছুমান থাওঁ, আমি এটা কেমেৰা ভৰাওঁ, কেমেৰাটো আমি ধুনীয়াকৈ লিংগ দি ভৰাওঁ, লিংগটো যোনটো আছে লিংগ দি গৈ আমি কেমেৰাটোত দেখোঁ। কেমেৰাটো যেতিয়া ভৰাওঁ আমি দুটা এনেকৈ টেমুনা নিচিনাকৈ দেখোঁ এই প্ৰষ্টেটটো, আৰু টেমুনাটো পাৰ হ'লে আমি ব্লাডাৰৰ থলীৰ ভিতৰত সোমাই যাওঁ। সেই যোনটো টেমুনা ধৰক, এই টেমুনা দুটা, এই দুটা আমি অপাৰেশ্যন কৰোঁ। অপাৰেশ্যন মানে ভয় খাবলগীয়া অপাৰেশ্যন নহয়, এইটো কোনো ব্লেডখনো ব্যৱহাৰ নহয়, ক'তো কটা চিঙা নহয়। এণ্ডস্কপি বুলি কোৱা যায় এইটো, অ'পেন চাৰ্জাৰী নহয়, এণ্ডস্কপি। এণ্ডস্কপি মানে কেমেৰা ভৰাই কৰা এটা পদ্ধতি হয়। তো আপুনি কেমেৰাটো ধুনীয়াকৈ ভৰাই মেলি, ছবিটোতো আমি কেমেৰাত ভৰোৱাৰ লগে লগে টিভি এটা থাকে, মনিটৰ এটা দেখা পাওঁ। তাৰপিছত আমি এইখিনি অংশ আমি লাহে 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 ৰুকি পূৰা বহল কৰি দিওঁ, গোটেইখিনি আমি উলিয়াই দিব পাৰোঁ। নাৰিকলৰ গুৰি এনেকৈ ৰুকে, তেনেকৈ ৰুকি সৰু সৰু টুকুৰা কৰি মেলি সেই পেচাবৰ নলী দিয়ে উলিয়াই আনোঁ, একো কটা চিঙা নহয়। আৰু তাৰপাছত এই গোটেই ৰাস্তাটো ইয়াৰ পৰা সেই ভিতৰলৈকে ধুনীয়াকৈ খোলা, একদম বহুত ডাঙৰ এটা ৰাস্তা বনি যায়গৈ, মানে ইমান ঠেক ৰাস্তাটো বহুত ডাঙৰকৈ খোলা হৈ যায়। আৰু যেতিয়া অপাৰেশ্যনৰ পাছত আমি পেচাবৰ পাইপডাল 2 দিনতে খুলি দিওঁ, খোলাৰ পাছত মানুহজনে মানে ভালদৰে পেচাব কৰিব পাৰে, একদম স্পীডত, মানে এনেকৈ কোৱা যায় যে একদম ডেকা ল'ৰাৰ নিচিনা আগৰ দৰে পেচাব কৰিব পাৰি। সেইকাৰণে ইমান যুঁজি থাকিব নালাগে নিজৰ প্ৰব্লেমবোৰৰ লগত, আমি ঔষধ দিও সহায় কৰিব পাৰোঁ। যদি ঔষধ দি সহায় নহৈছেগৈ তেতিয়া আহক আমাৰ কাষলৈ, আমি অপাৰেশ্যন কৰি মেলি মানে সেয়াই আৰু এণ্ডস্কপিকেলি অস্ত্ৰোপচাৰ কৰি মানে আপোনাৰ সমস্যাৰ সমাধান কৰিব পাৰিম। যিটো সঘনে পেচাব কৰাৰ যিটো ৰোগ, এই ৰোগটো এটা প্ৰষ্টেটৰ এটা লক্ষণ। তো সেইকাৰণে যদি সঘনে পেচাব কৰাৰ সমস্যাত ভুগি আছে তেতিয়া আপোনাৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিব পাৰিব। হয়, আহিব। এতিয়া চাওক, ঘৰত বহুত বয়সস্থ মানুহ থাকে, আমাৰ দেউতাসকল আছে, ককাসকল আছে, খুৰাও থাকিব পাৰে। তো তেওঁলোকক সুধিব লাগে, কাৰোবাৰ যদি এইবোৰ সমস্যা দেখা পাইছে, যদি দেখা পাইছে তেওঁলোকক মোৰ কাষলৈ লৈ আনিব। মই হলিচিটি ক্লিনিক আৰু ডায়েগনষ্টিক চেণ্টাৰ নকাৰীত সদায় উপলব্ধ থাকোঁ, সোমবাৰৰ পৰা শনিবাৰ দিনৰ 11 পৰা পিছবেলা 2 বজালৈকে।